আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰায় ৭,০০০ হিতাধিকাৰী দৰং জিলা, শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলিৰ আজি আমি তেওঁলোকক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই আঁচনিৰ অধীনত এগৰাকী যুৱক যুৱতীয়ে ২ লাখ টকালৈকে চৰকাৰৰ পৰা পায়। ১ লাখ টকা উভতাই দিব নালাগে। ১ লাখ টকা ৫ বছৰৰ ভিতৰত উভতাই দিব লাগে, তাকো উইদাউট ইণ্টাৰেষ্ট, সুদ নিদিয়াকৈ। এই বছৰ আমি অসমত ৭৫,০০০ ল'ৰা ছোৱালীক এই আঁচনি দিছোঁ। যোৱাবাৰ ২৫,০০০ দিছিলোঁ আৰু প্ৰায় আমাৰ বিতৰণ হৈ গ'ল। যোৱাকালি মই বৰাক উপত্যকাত বিতৰণ কৰিম। তাৰপিছত যোৰহাট আৰু লখিমপুৰ এই ৩খন জিলাত বিতৰণ কৰিলে আমাৰ আঁচনিটো সম্পূৰ্ণ হ'ব। বৃত্তিগত যিসকল থাকিব তেওঁলোকৰ বেল দিব নেকি? বৃত্তিগত যদি কোনোবাই মেডিকেল পাছ কৰি ক্লিনিক খুলিব খোজে, ডেণ্টেল পাছ কৰি ডেণ্টেল ক্লিনিক খুলিব খোজে, এগ্ৰিকালচাৰ পাছ কৰি কৃষিৰ কাম কৰিব খোজে, ভেটেনাৰী পাছ কৰি নিজৰ ব্যৱসায় কৰিব খোজে, তেনেহ'লে তেনে কোম্পানীক আমি বা তেনে ব্যক্তিক আমি ৫ লাখ টকা দিওঁ। ২.৫ লাখ প্ৰথম ইনষ্টলমেণ্ট আৰু বাকী ২.৫ লাখ দ্বিতীয় ইনষ্টলমেণ্ট। ৰেভিনিউ আৰু ফৰেষ্ট লেণ্ড মিলি ৪০ লাখ বিঘা মাটি বেদখল আছে। তাৰে কিছু মাটিত খিলঞ্জীয়া লোক আছে, ট্ৰাইবেল লোক আছে, যিসকলক আমি পাট্টা দিব লাগিব, দি আছোঁ, দি থাকিম। ১.৫ লাখ বিঘা আমি উচ্ছেদ কৰিলোঁ। গতিকে কাম আমাৰ আৰু বহুত বাকী থাকিলে। বাকী থকা কামখিনি এতিয়া উচ্চতম ন্যায়ালয়ে আমাক এটা ভাল ৰায় দিছে যে আপোনালোকে এভিকশ্যন কৰিব পাৰিব এইখিনি নিয়ম মানিলে। গতিকে মই ভাবোঁ আগতে আমি লুকা চুৰি কৰি এভিকশ্যন কৰিব লাগিছিল। এতিয়া সুপ্ৰিম কোৰ্টৰ ন্যায়ৰ পৰিপ্ৰেক্ষিতত আমি ভাল কৰি আৰু তীব্ৰ গতিত আমি উচ্ছেদ অভিযান চলাব পাৰিম। চৰকাৰ অহাৰ পিছত ১০ লাখ বিঘা আৰু মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু এইটো আমি একফালৰ পৰা কৰি যাব পাৰিম। খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। আমাৰ অসমীয়া ল'ৰা ছোৱালী ব্যৱসায় আৰু উদ্যোগ এই দুয়োটাৰ পৰা প্ৰায়ে আঁতৰি আহিছিলে আৰু প্ৰথম ইনভেষ্ট কৰাৰ পুঁজিটো নথকাৰ কাৰণেও বহুত ল'ৰাই কাম কৰিব পৰা নাছিলে। সেইকাৰণে আমি অসমীয়া ল'ৰা ছোৱালীয়ে যাতে ব্যৱসায় কৰিব পাৰে, বেংকৰ পৰা লোন ল'ব পাৰে, ইনিচিয়েল যিটো পুঁজি লাগে সেইটো আমি আগবঢ়াইছোঁ। এই আঁচনিখনৰ আৰু এটা সুবিধা হ'ল যে বেংকবিলাকৰ লগত আমাৰ এগ্ৰিমেণ্ট কৰা আছে। যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ব্যৱসায় কৰিব তেওঁলোকক বেংকেও আগলৈকে গৈ লোন দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।